এয়া দি পঠাইছে সঞ্জীৱৰ হাতত চন্দ্ৰপুৰৰ পৰা। মানে আমাৰ ফিচাৰীৰ ওচৰতে দাদা এজনৰ ঘৰ আৰু তেওঁলোকৰ ঘৰৰ পৰা দি পঠাইছে মৰমতে আমাৰ ইহঁত দুজনীলৈ আৰু মোলৈকো আৰু গতিকে কিনো চাওকচোন আপোনালোকক দেখুৱাওঁ কি দি পঠাইছে আমালৈ। এয়া চাওক কি দিছে, গৰুৰ গাখীৰৰ ফেহু ধুনীয়াকৈ পিচ পিচকৈ কাটি টেমাত ভৰাই দি পঠিয়াইছে মৰমতে। আমাৰ ইহঁত দুজনীয়ে ইয়াৰ সোৱাদ পোৱাই নাই, ক'তনো পাব নহয় জানো। টাউনত থাকিলেতো এইবিলাক খাবলৈ নাপায়। আমি কিন্তু সৰুতে বহুত বেছি খাইছিলোঁ, নিজৰ ঘৰততো হ'লে খাবলৈ পাওঁৱেই, কাষৰ মানুহৰ ঘৰত জগিলেও আমি এইবোৰ খাবলৈ পাইছিলোঁ। আৰু আমি ফেহু বুলিয়ে কওঁ, সকলোৱে চাগে ফেহু বুলিয়ে কয়, আৰু যদি বেলেগে কিবা বেলেগকৈ কয় নাজানো আৰু। বহুত বছৰৰ মূৰত এয়া ফেহু খাবলৈ লৈছোঁ, কাৰণ আমি যিহেতু গমেই পাইছে গুৱাহাটীত থাকোঁ, গতিকে ক'তনো আৰু ফেহু পাম নহয় জানো। কাৰোবাৰ ঘৰত গৰু চৰু আছে যদিওতো আৰু নিদিয়ে, গতিকে এয়া বহুত দিনৰ মূৰত খাম। থেংক ইউ এয়া দি পঠাৰ কাৰণে।